Hello students, মই আজি নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ মানৱ বন্দনা নামৰ কবিতাটো। এতিয়া মানৱ বন্দনা নামৰ কবিতাটোত দুটা ভাৱ প্ৰকাশ পাইছে। এটা হৈছে কবিতাটোত মানৱ সেৱাৰ মনোভাৱ ফুটি উঠিছে। কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ কবিতাটোত মানৱ সেৱাৰ মনোভাৱ ফুটি উঠিছে। দ্বিতীয়টো হৈছে মানুহে যে এইখন সংসাৰত শ্ৰেষ্ঠ তাকে প্ৰকাশ পাইছে, যে এইখন সংসাৰত মানুহেই যে শ্ৰেষ্ঠ, মানুহক সেৱা কৰিলেই যে পৃথিৱীৰ সকলো ধৰ্ম পোৱা যায়, সকলো পুণ্য অৰ্জন কৰিব পাৰি, তাকেই কবিতাটোত প্ৰকাশ পাইছে। এতিয়া কবিতাটোৰ আৰম্ভণিতে আমি চন্দ্ৰকুমাৰ আগৰৱালানো কোন তাকে অকণমান বুজাই দিছোঁ। চন্দ্ৰকুমাৰ আগৰৱালা হৈছে অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম। জোনাকীৰ যুগৰ ত্ৰিমূৰ্তি তিনিজন বিশেষ কবি, সেই তিনিজন বিশেষ কবিৰ ভিতৰত এজন, আৰু তেখেত হৈছে ৰোমান্টিক যুগৰ এজন শ্ৰেষ্ঠ কবি। তেখেতৰ প্ৰতিমা নামৰ কবিতা পুথিখন, প্ৰতিমা আৰু বিন বৰাগী নামৰ দুখন কবিতা পুথি আছিলে, আৰু তেখেতে সম্পাদিত কৰা কাকত আলোচনী হৈছে জোনাকী আৰু সাদিনীয়া অসমীয়া। তেখেতে যিখিনি কবিতা আলোচনী প্ৰকাশ কৰিছিলে এইখিনি জোনাকী আৰু সাদিনীয়া অসমীয়া নামৰ কাকতত প্ৰকাশ পাইছিলে। ঠিক আছে, এতিয়া আমি মানৱ বন্দনানো কি তাৰ মাজলৈ আহিছোঁ। চোৱা, আহিছে মানুহ গৈছে মানুহ, মানুহ ময়াপী জীৱ, যে এইখন সংসাৰত কিমান মানুহৰ জন্ম হৈছে, কিমান মানুহৰ মৃত্যু হৈছে তাৰ কোনো লেখ নাই। মানুহ হৈছে ময়াপী জীৱ। ময়াপী মানে হৈছে মায়া মোহ ভ্ৰান্তি উপজোৱা জীৱ। মানুহ সুতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়, যে এইখন সংসাৰত মানুহৰ সুতৰ অন্ত নাই, কোনো লেখ নাই, যে কিমান মানুহ এইখন পৃথিৱীত আহিল, কিমান গ'ল, তাৰ কোনো লেখ নাই। মানৱী জনম দিয়া উটুৱাই, মানৱী কৰম ফুটে, মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে। তো কবিতাটোত মানৱ সেৱাৰ মনোভাৱ, কেনেদৰে মানৱ সেৱা কৰিছে এইখিনি চোৱা দিছে। মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে, যে মানুহৰ মৰম বুজিবা, মানুহক মনুষ্যত্বৰ যি গুণ সেইখিনি মানুহৰ লগত থাকিব লাগে। মানুহক ধৰম যে মৰমতে, যে মানুহক যদি উপযুক্ত সময়ত উপযুক্ত ধৰণে সেৱা কৰা, তেনেহ'লে এইখন পৃথিৱীতে ধৰম অৰ্জন কৰিব পৰা যায়। মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰাৎপৰ। আৰু ইয়াতে ছেকেণ্ড হৈছে মানুহে যে এইখন সংসাৰত শ্ৰেষ্ঠতাকে প্ৰকাশ কৰিছে, যে এইখন প্ৰথমতকৈ পৃথিৱীত কি কৈছে, মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰাৎপৰ, যে মানুহতকৈ শ্ৰেষ্ঠ জীৱ এইখন পৃথিৱীত আৰু কোনো নাই। মানুহেই মানুহৰ লগ, মানুহেই মানুহৰ সংগ। এই যে পৃথিৱীৰ স্বৰ্গটো অধিক, মানুহৰ নিজাপি ঘৰ। যদি মানুহে মানুহক মানৱীয়তাৰে তেওঁলোকক মানৱীয় গুণ দিয়ে, মানৱীয়তা থাকে, আৰু মানুহে মানুহক দৰকাৰী সময়ত তেওঁলোকৰ উপযুক্ত ধৰণে তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰে, তেনেহ'লে এইখন পৃথিৱী তেওঁলোকৰ নিজাপি ঘৰ বুলি কৈছে, যে এইখন পৃথিৱীয়ে স্বৰ্গতুল্য। মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেৱ, কৰা পূজা পাদ্য অৰ্ঘলৈ, জয় জয় মানৱদেৱ। যে মানুহে এইখন পৃথিৱীত মানুহেই দেৱ আৰু মানুহেই সেৱ, মানে বেলেগ আৰু কোনো ভগৱান নাই, বেলেগ আৰু কোনো দেৱতা নাই, মানুহেই দেৱ বুলি কৈছে, আৰু মানুহেই সেৱ, মানুহকেই সেৱা কৰা। মানুহ বিনে নাই সেৱ, যে মানুহৰ বিনে অন্য আৰু ইয়াত কোনো নাই। কৰা পূজা পাদ্য অৰ্ঘলৈ, জয় জয় মানৱদেৱ, যে মানুহক পূজা কৰা, মানুহক সেৱা কৰা, পাদ্য অৰ্ঘলৈ মানে কি হৈছে, মানুহক যে ধূপ ধূনালৈ পূজা কৰিব দিছে সেইটো হোৱা নাই। মানুহক দৰকাৰী সময়ত তেওঁলোকক তেনেধৰণে যদি আমি সহায় কৰোঁ, উপযুক্ত সেৱা শুশ্ৰূষা কৰোঁ, সেইটোৱে আমাৰ ধৰ্ম বুলি কৈছে, যে মানৱ ধৰ্মতকৈ
ডাঙৰ ধৰ্ম একো নাই বুলি কবিতাটোত কোৱা হৈছে। ইমানখিনিয়ে আছিলে কবিতাটোত, একেবাৰে ইজি কবিতা। আৰু তাৰপিছত চোৱা, তোমালোকৰ কবিতাটোত কিছুমান কুৱেশ্যন আনচাৰ্ছ দিয়া হৈছে। মানুহে পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? পৰাৎপৰ শব্দৰ অৰ্থ হৈছে পৰম সত্য বা শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ। মানুহ, আমি চবেই জানো ন, মানুহ পৃথিৱীৰ চবতকৈ শ্ৰেষ্ঠ জীৱ। মানুহে পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হৈছে মানুহ শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ জীৱ। নেক্সট হৈছে মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি? ময়াপী, যে মায়া মোহ ভ্ৰান্তি, মানুহে কি কৰে? মায়া মোহ ভ্ৰান্তি উপজয়, সেয়েহে মানুহক ময়াপী জীৱ বুলি কোৱা হৈছে। নেক্সট যে পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰাৰ অৰ্থ কি? পাদ্য অৰ্ঘ্য মানে, পাদ্য মানে হৈছে ভৰি ধুবলৈ দিয়া পানী, আৰু অৰ্ঘ্য মানে হৈছে পূজাৰ উপকৰণ। আমি যেতিয়া পূজা পাতোঁ তেতিয়া আমি কি কৰোঁ? পাদ্য অৰ্ঘ্য লৈ পেলাই পূজা কৰোঁ। কিন্তু মানুহক পাদ্য অৰ্ঘ্য লৈ মানুহক ধূপ-ধূনা জনাই পূজাৰ উপকৰণে কৰা নাই। মানুহক মানৱীয় ধৰণে, যে যাক যেনেকুৱা ধৰণৰ আমাৰ সহায় দৰকাৰ, আমাৰ যিমান কেপাচিটি, আমাৰ যিমানখিনি আমি পাৰোঁ, সিমান তেনেকুৱা ধৰণে যদি আমি তেওঁলোকক শুশ্ৰূষা কৰোঁ, সেৱা কৰোঁ, সেইটোৱেই হৈছে আমাৰ পাদ্য অৰ্ঘ্য লৈ পূজা কৰাৰ ফল। নেক্সট হৈছে কবিতাটোৰ সাৰাংশ। কবিতাটো তোমালোকে নিশ্চয় বুজি পালা। কবিতাটো একেবাৰে ইজি, যে কি বুজোৱা হৈছে, যে এইখন পৃথিৱীত কিমান মানুহ আহিছে, কিমান মানুহ গৈছে, তাৰ কোনো লেখ নাই। মানৱ সুতেৰ অন্ত নাইকিয়া বুলি কৈছে। মানৱী জীৱন দিয়াওঁতে যে যিহেতু আমি সকলোতকৈ শ্ৰেষ্ঠ জীৱ, আমি মানৱ জীৱন পাইছোঁ, আৰু এই মানৱ জীৱনটো আমি মানৱীয় কৰ্মৰে উটুৱাই দিব লাগে। আমি মানুহক মানুহ বুলি ভাবিব পাৰে, মানুহৰ দুখ কষ্ট আমি বুজি পাব লাগে। মানুহক উপযুক্ত সময়ত তেওঁলোকক যিমানখিনি আমি পাৰোঁ, আমাৰ সামৰ্থ্য অনুসৰি তেওঁলোকক সেৱা শুশ্ৰূষা কৰিব লাগে, সেইখিনিয়ে কৈ আছে। আৰু এইখন পৃথিৱীত যে আন কোনো শ্ৰেষ্ঠ লগ নাই বুলি কৈছে। মানুহেই লগ, মানুহেই পৰাৎপৰ, যে আমাৰ মানুহবিলাক আমি যদি সকলো একেদৰে মিলা মিছা কৰি ধুনীয়াকৈ থাকোঁ, তেনেহ'লে এইখন পৃথিৱী আমাৰ স্বৰ্গতকৈ আপোন হৈ পৰিব বুলি কৈছে। মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই, যে এইখন পৃথিৱীত মানুহেই সকলো। মানুহক যদি আমি মানৱীয় জ্ঞান কৰোঁ, মানৱীয়তা আমাৰ মাজত থাকে, তেনেহ'লে আমি বেলেগে পূজা কৰাৰ দৰকাৰ নাই বুলি কৈছে। কি কৈছে? কৰা পূজা পাদ্য অৰ্ঘ্যলৈ জয় জয় মানৱ দেৱ, যে মানুহক আমি আমাৰ সামৰ্থ্য অনুসৰি যদি সহায় সহযোগিতা কৰোঁ, তেওঁলোকক সেৱা শুশ্ৰূষা কৰোঁ, তেনেহ'লে আমি কি পাম? মানে ঈশ্বৰ পূজাৰ সমানে ফল পাম বুলি কোৱা হৈছে। ইমানখিনিয়ে আছিলে। তাৰপিছত দিয়া হৈছে এই যে পৃথিৱীৰ স্বৰ্গতকৈ অধিক মানুহৰ নিজাতি ঘৰ, মানে আমি যদি এই পৃথিৱীৰ সকলো মানুহে মিলামিচি কৰি থাকোঁ, একেলগে থাকোঁ, ইজনে সিজনৰ সুখ দুখৰ লগৰী হওঁ, তেনেহ'লে এই পৃথিৱীখন আমাৰ স্বৰ্গতুল্য হৈ পৰে। কি হৈছে? নিজাতি ঘৰ, তাকে প্ৰকাশ কৰা হৈছে। এইখিনিকে লিখিব লাগিব। নেক্সট ইয়াতে ব্যাখ্যা কেইটামান দিয়া হৈছে, ব্যাখ্যা দুটা দিয়া হৈছে, আৰু ভাষা বিষয়ক যিখিনি দিয়া আছে, মই ভাবোঁ এইখিনি তোমালোকে পাৰিবা। আৰু ব্যাখ্যা দুটা এটা ভিডিঅ'তে দিবলৈ অলপ দিগদাৰ হয়, বহুত দীঘলীয়া হৈ যায়। তোমালোকৰ যদি দৰকাৰ হয়, তেনেহ'লে মোক কমেণ্ট কৰিবা। মোক কমেণ্টত মই তেতিয়া তোমালোকক দি পঠাম। ইমানখিনিয়ে আছিলে কবিতাটো। থেংক ইউ।